ভাবে কারাগাৰ তাৰ ঠিকনা হয় গতিকে এই সময়ছোৱাত যিটো 110 দিনীয়া আমাৰ যিটো জেল যাত্ৰা এই জেল যাত্ৰাটোত আমি নিজৰ চিন্তন মন্থন বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে সুযোগ সুবিধা পাইছোঁ আৰু ভৱিষ্যতলৈকে এখন শক্তিশালী গণসংগ্ৰাম আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰি তাৰ ৰূপৰেখা নিশ্চিতভাৱে মোৰ তৈয়াৰ হৈছে। সেইকাৰণে আমাৰ কোনো আক্ষেপ ভূক্ষেপ বা কোনো অসন্তুষ্টি এই মুহূৰ্তত নাই। মাত্ৰ এই জটিল আৰু প্ৰত্যাহ্বান মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে প্ৰত্যক্ষ পৰোক্ষভাৱে হ'লেও যেনেধৰণে সহায় সহযোগিতা আগবঢ়ালে বীৰ লাচিত সেনাৰ পৰিয়ালটোৰ সন্মুখত যেনেদৰে সাহস হিচাপে থিয় হ'লে তেওঁলোকৰ সকলোলৈকে আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাবে কাৰাগাৰ তাৰ ঠিকনা হয় গতিকে এই সময়ছোৱাত যিটো 110 দিনীয়া আমাৰ যিটো জেল যাত্ৰা এই জেল যাত্ৰাটোত আমি নিজৰ চিন্তন মন্থন বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে সুযোগ সুবিধা পাইছোঁ আৰু ভৱিষ্যতলৈকে এখন শক্তিশালী গণসংগ্ৰাম আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰি তাৰ ৰূপৰেখা নিশ্চিতভাৱে মোৰ তৈয়াৰ হৈছে। সেইকাৰণে আমাৰ কোনো আক্ষেপ ভূক্ষেপ বা কোনো অসন্তুষ্টি এই মুহূৰ্তত নাই। মাত্ৰ এই জটিল আৰু প্ৰত্যাহ্বান মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে প্ৰত্যক্ষ পৰোক্ষভাৱে হ'লেও যেনেধৰণে সহায় সহযোগিতা আগবঢ়ালে বীৰ লাচিত সেনাৰ পৰিয়ালটোৰ সন্মুখত যেনেদৰে সাহস হিচাপে থিয় হ'লে তেওঁলোকৰ সকলোলৈকে আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।